প্ৰিয় শিল্পীগৰাকীলৈ কোনোবাই যদি উপহাৰ হিচাপে গিটাৰখন আগবঢ়াইছে, কোনোবাই জুবিন গাৰ্গে ভাল পোৱা কিতাপখন আগবঢ়াইছে, কোনোবাই আকৌ জুবিন গাৰ্গে পিন্ধি থকা টুপিটোৰ দৰে এটা টুপি আগবঢ়াইছে, কোনোবাই এখন গামোচা আগবঢ়াইছে। সমাধিস্থলীত এনেদৰে প্ৰতিদিনাই জুবিনক ভাল পোৱা জুবিনৰ অনুৰাগীয়ে জুবিনলৈ উপহাৰ দি আছে। জুবিনৰ ভাল পোৱা প্ৰতিটো বস্তু তেওঁলোকে এনেদৰে দি গৈছে আৰু জুবিনে ভাল পোৱা কামবোৰ কৰি যাম বুলিও তেওঁলোকে জুবিনৰ সমাধিস্থলীত আহি প্ৰতিশ্ৰুতি হিচাপেও দিছে। আজি 53 সংখ্যক যি জুবিন গাৰ্গৰ জন্মদিন, প্ৰথমটো জুবিনবিহীন জন্মদিন আৰু জন্মদিনৰ দিনাও দেখা গ'ল যে বিভিন্নজন অনুৰাগী আহিছে, বিভিন্নজন জুবিনক ভাল পোৱা লোক আহিছে, আহি তেওঁলোকে জুবিনৰ সমাধি ক্ষেত্ৰত এনেদৰে আহি উপস্থিত হৈছে আৰু তেওঁলোকে উপহাৰ আগবঢ়াইছে। জুবিন গাৰ্গলৈ কি দিছে, বিভিন্নজন জুবিনক ভাল পোৱা অনুৰাগীয়ে কি উপহাৰ দিছে, আমি অকণমান মই আপোনাৰ ওচৰলৈ দাদা আছোঁ, আপুনি ইয়াতে আছে যিহেতু কমিটিৰ বিষয়ববীয়া। আজিৰ দিনটোত মই যদি আপোনাক কওঁ জুবিন গাৰ্গক ভাল পোৱা যিসকল জুবিনৰ অনুৰাগী আছে তেওঁলোকে কেনেধৰণৰ উপহাৰ দি আছে? মই এই বিষয়ত যোৱাকালি নিশাৰ কথাই কৈ যাম, তাৰ পৰা এতিয়ালৈকে। যোৱাকালি আমি এইবিলাক গোটেই ছেটিং কৰিলোঁ আমাৰ কমিটিৰ তৰফৰ পৰা, আৰু বিভিন্ন অনুৰাগী আহিলে ৰাতি, আৰু তাৰ উপস্থিতিটো তাৰ মাজতে আমাৰ মাজত আহিল মানস ৰবীন, তাৰপিছত আপোনাৰ তেনেকৈ বিভিন্ন কণ্ঠশিল্পী আহিলে, তেওঁলোকে ইয়াতে বাৰ্থডে কেকো কাটিলে নিশা। আৰু এইখিনিতে ক'ব লাগিব আমি সকলোকে অনুৰাগীকে এটাই ভাল পাইছোঁ, তেওঁলোকে ইয়ালৈকে আহিলে সুধা হাতেদি নাহে, তেওঁলোকে এখন গামোচা লৈ আহিব, নহ'লে কোনোবা অনুৰাগীয়ে এখন গিটাৰ লৈ আহিব, কোনোবা অনুৰাগীয়ে হয় এডাল ৰূপৰ চেন লৈ আহিব, আঙুঠি লৈ আহিব, বিভিন্ন আছে, ঘড়ী আছে, টুপি আছে আপোনাৰ। আৰু কেইদিনমান আগতে 10-15 দিন আগত এজন যুৱকে এটা সম্পূৰ্ণ কীবৰ্ড এখন নতুন, যিখনৰ মূল্য আপোনাৰ 25,000 টকা, তেখেতে সেইখন ইয়াত ডনেট কৰি দিছে, আৰু সেইখনো আমি ইতিমধ্যে গৰিমা বৰুৱাৰ হাতত অৰ্পণ কৰিম। আমি ধুনীয়াকৈ থৈ দিছোঁ কণ্ট্ৰল ৰুমত। আৰু বিভিন্ন অনুৰাগীয়ে যিহেতুকে জুবিন দাক ইমানেই ভাল পাইছিলে, তেখেতৰ যি গানেই হওক বা যি মানৱতাৰ যিটো তেওঁ দান কৰে, তেনেকুৱা যিকোনো কামৰ কোনো কামেই মানে জুবিন গাৰ্গদাৰ মানে কম নাছিলে। আপুনি যিটো দিশত চাই সেই দিশতে তেখেতৰ মানে যিবিলাক কৰ্ম বেলেগ মানুহতকৈ অলপ সুকীয়া আছিল, সেইটো আমি সকলোৱে মানি ল'ব লাগিব। আৰু অসমবাসী সকলো অনুৰাগীয়ে সেইটো কথাটো এতিয়া উপলব্ধ কৰিছে, যেতিয়া জীয়াই আছিল তেতিয়াতো কৰিছে, কিন্তু এতিয়া তাতকৈ এটা দুখৰ বিষয় হৈছে, আৰু সকলো অসমবাসীয়ে এটাই বিচাৰিছে যে জুবিন দাই উচিত ন্যায় পাব লাগে। এই মুহূৰ্তত জুবিন দাৰ কাৰণে আমি সকলোৱে ন্যায় বিচাৰিছোঁ, আৰু আমাৰ এই সমাধি ক্ষেত্ৰৰ পৰা আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক যে অতি সোনকালে ন্যায়টো প্ৰদান কৰক, তেতিয়া অনুৰাগীসকলে তেওঁলোকৰ আনন্দ পাব। নিশ্চিতভাৱে মই যদি মোৰ ভিডিঅ' জাৰ্নেলিষ্ট কমল আছে, মই অকণমান দেখাবলৈ চেষ্টা কৰিম। যিহেতু বাঁহী গানটো সকলোৱে শুনিছে আৰু সেইদৰে জুবিনক বাঁহী উপহাৰ দিছে, আৰু এই মুহূৰ্তত মই যদি কওঁ কিতাপ আছে, ইয়াত বিভিন্ন ধৰণৰ টুপি আছে, গিটাৰ আছে আৰু কীবৰ্ড দিছে। ইতিমধ্যে প্ৰতিগৰাকী জুবিনক ভাল পোৱা লোকে এনেদৰে জুবিনলৈ এই উপহাৰসমূহ দিছে, আৰু এই উপহাৰসমূহ কেৱল জুবিন গাৰ্গক ভাল পোৱাসকলেহে দিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে হয়তো কোনোবাই হাতত একো এটা আনিব নোৱাৰিলেও জুবিন গাৰ্গৰ নামত এগছি চাকি ধূপ জ্বলাই তেওঁলোকে জুবিন গাৰ্গক বিচাৰিছে। আৰক্ষী লোকসকলেও তেওঁলোকে এনেদৰেই আছে, আৰু জুবিনক আমি দেখুৱাইছোঁ বিভিন্ন সময়ত আৰক্ষী লোকসকলেও ইতিমধ্যে জুবিনক ভাল পায়। জুবিনৰ আচলতে এনে পৰিৱেশত থাকি তেওঁলোকে কেনেধৰণৰ ইতিমধ্যে কাম কৰি আহিছে, আৰু এই মুহূৰ্তত আমি গোটেই পৰিৱেশটো যদি চাওঁ জুবিনময় আচলতে মই এইখিনিতে এটা ক'ব থাকি গ'ল। আজি এটা মানে বিশেষ হেৰি আছিলে কাৰ্যসূচী, মানে কি আমাৰ সন্ধিয়ালৈকে আপোনাৰ ভাওনা হ'ব আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী থাকিব, আৰু তাৰ লগতে আমি ৰাতিপুৱাৰ পৰা দেখিবলৈ পাইছোঁ যি নৈশ বাছ চালক সন্থাই তেওঁলোকে 5,000 পানী বিতৰণ কৰিছে, ইতিমধ্যে ৰাস্তাত তেওঁলোকে দি আছে। আপোনালোকে পাৰিলে তালৈকে যাব আৰু এটা পানী বটল সংগ্ৰহ কৰিব, সেইটো নিশ্চিতভাৱে। চাওক আমি ইয়াত বিভিন্নজনে জুবিনক ভাল পোৱা প্ৰতিগৰাকী লোকে বিভিন্ন কাৰ্যসূচী লৈছে, আৰু ৰক্তদানেই হওক বা ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে, বিভিন্নজনে বিভিন্ন ধৰণৰ কাৰ্যসূচী গছপুলি বিতৰণ কৰিছে, আৰু প্ৰতিগৰাকী আমি অনুৰাগী কৈছোঁ যে প্ৰতিষ্ঠানৰ পৰা বিভিন্ন স্থানৰ পৰা অনুৰাগী আহিছে, নাম প্ৰসংগ চলি আছে, আৰু প্ৰতিটো মুহূৰ্তত জুবিনক ভাল পোৱা প্ৰতিগৰাকী লোক আহি তেনেদৰে উপস্থিত হৈছে। আৰু জুবিনৰ এই যি জুবিন ক্ষেত্ৰত আহি এনেদৰে জুবিনক এবাৰ শেষবাৰৰ বাবে জুবিন ক্ষেত্ৰখন চোৱা হওক বা জুবিনক এবাৰ তেওঁলোকে শ্ৰদ্ধাঞ্জলি, বহুতে তেওঁলোকে আৱেগিক হৈ পৰিছে। তেওঁলোকে কৈছে জুবিনক তেওঁলোকে সুস্থ শৰীৰে লগ পোৱাৰ বহুত ইচ্ছা আছিল, কিন্তু জুবিনৰ লগ যে পাব বা পাৰি এনেধৰণৰ তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ ভাৱধাৰা থকাৰ বাবে তেওঁলোকে লগ কৰিব নোৱাৰিলোঁ বুলিও কৈছে। আৰু আজিৰ দিনটোত যদি কওঁ 53 সংখ্যক যি জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰস্তুতি, ইতিমধ্যে যিখন সমাধি, আৰু সমাধিৰ যদি আমি চিতা য'ত জ্বলাইছিলে
য'ত জুবিনৰ পঞ্চভূতত বিলীন হৈ গৈছিলে সেই স্থান ইতিমধ্যে এটা বিশাল আকাৰৰ জাপি আৰু গোটেই যদি আমি চাৰিওকাষে চাওঁ কেৱল গামোচাৰে জুবিনৰ বিভিন্ন ধৰণৰ শৈশৱৰে হওক বা জুবিনৰ প্ৰতিটো মুহূৰ্তৰ যিসমূহ ফটো আৰু এনেদৰে তেওঁলোকে ৰাখি সুন্দৰভাৱে সজাই পৰাই তোলাইছিলে আজি 53 সংখ্যক জন্মদিনৰ যি প্ৰস্তুতি আছিল আৰু বিভিন্ন সময় ইতিমধ্যে কৈছে নিশালৈ ভাওনা আছে পুৱাৰ ভাগৰ পৰা নাম প্ৰসংগ চলি আছে আৰু এনেদৰে জুবিন গাৰ্গৰ আজিৰ এই বিশেষ দিনটো আচলতে সকলোৱে বিশেষ কৰাৰ চেষ্টা চলাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ জন্ম 53 সংখ্যক যি জন্মদিন আৰু এই জন্মদিনৰ ব্যাপক প্ৰস্তুতি বা বিভিন্ন ধৰণে তেওঁলোকে ইতিমধ্যে কাম কাজ কৰিছে বা কাৰ্যসূচী লৈছে আৰু এনেদৰে জুবিন গাৰ্গৰ আজিৰ দিনটোত এই মুহূৰ্তত জুবিন গাৰ্গৰ যি 53 সংখ্যক জন্মদিনক লৈ যিবোৰ কাৰ্যসূচী ইতিমধ্যে কৰিছে অনুৰাগীসকল আহিছে এবাৰ জুবিনক স্মৰণ কৰিছে তেওঁলোকে কোনোবা এটা মুহূৰ্তত যদি লগ পাইছিল সেই লগ মই অকণমান তোমালোকৰ চাইছোঁ কোন জেগাৰ পৰা আহিছে কোন জেগাৰ পৰা আহিছে ইতিমধ্যে কৈছিল যে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকল কোন জেগাৰ পৰা আহিছা আমি শিৱসাগৰৰ পৰা আহিছোঁ শিৱসাগৰৰ পৰা আহিছা জুবিন ক্ষেত্ৰ চাবলৈ আহিলা হয় কেনেকুৱা দেখিছা বহুত ভাল দেখিছোঁ বহুত ভাল লাগিছে আৰু আজি তাতে জুবিনদাৰ বাৰ্থডেও হয় হেপী বাৰ্থডে বুলি ক'ব বিচাৰোঁ গান শুনিছিলা নাই শুনিছোঁ কি গান শুনিছিলা মই মায়াবিনী ৰাতিৰ বুকুত তাৰপিছত মেঘা গান গোৱা নেকি নাই নাই গান নাগাওঁ ডান্সে কৰোঁ জুবিন গাৰ্গৰ গানবোৰ ভাল লাগে ভাল লাগে চাওক আমি কৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে পিতৃ মাতৃসকলক লৈ এনেদৰে জুবিন ক্ষেত্ৰলৈ আহিছে আৰু জুবিন ক্ষেত্ৰত আহি জুবিনৰ এই যি আজি 53 সংখ্যক বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ যাম কোন জেগাৰ পৰা আহিছে আমি শিৱসাগৰৰ পৰা আহিছোঁ কেনেকুৱা দেখিছে পৰিৱেশটো কেনেকুৱা বহুত ভাল পৰিৱেশ আজিতো জন্মদিন জুবিনৰ আৰু কিমান ভাল লাগিছে আজি ইয়াত সোমাবলৈ পাই আমি ঘূৰিছোঁ মানে ৰিটাৰ্ণ হৈছোঁ শিৱসাগৰলৈ কিন্তু ইয়াত সোমাই যাওঁ বুলি ভাল লাগিছে মনটো সোমাই যোৱাৰ কাৰণে আজি তাতে বাৰ্থডে 53 ইয়াৰ্ছ আজি বাৰ্থডে বহুত ভাল লাগিছে জুবিনক কেতিয়াবা লগ পাইছিলে নে পাইছোঁ আমাৰ শিৱসাগৰত গ্ৰন্থমেলাত লগ পাইছোঁ জুবিনৰ কোনবোৰ কাম কাজ বেছি ভাল লাগে দুখীয়া মানুহবিলাকক যে সহায় কৰে কিমান ভাল লাগে ভাবকচোন এতিয়া কিছুমান মানুহৰ কিমান মানে আশা ভৰসা হেৰাই গৈছে জুবিনদা হেৰাই যোৱাৰ পৰা বহুত ভাল লাগিছে আজি দুখো লাগিছে বাৰ্থডেটো চেলিব্ৰেট কৰিছে সকলোৱে মিলি পেলাই ইয়াত নাম হৈ আছে বহুত ভাল লাগিছে যিবোৰ কাম কৰি গৈছিল জুবিনে বহু কাম কৰি গৈছিল যেনে মানৱতাৰ ক্ষেত্ৰত বা সাধাৰণ লোকক সহায় কৰাৰ ক্ষেত্ৰত ৰোগীয়াৰ ক্ষেত্ৰত যিবোৰ কাম তেওঁ প্ৰচাৰ বিচৰা নাছিল তেওঁ কৰি গৈছিল কিন্তু এতিয়া সেই যিসকল লোকক সহায় কৰিছে তেওঁলোক কিন্তু ওলাই আহিছে তেওঁলোকে ভাবিছে কি আমাৰ হাত এখন জাষ্টিছ লাগে তেওঁলোকৰ কাৰণে জুবিনদা জাষ্টিছ বিচাৰি আছে তেওঁলোকে কিমান আশা ভৰসা হেৰাই গৈছে জুবিনদাই বহুত মানুহক সহায় কৰে আপোনালোকেতো চবেই জানেই সেইটো কথা গতিকে তেওঁলোক এটা নিৰাশাৰ মানে জুবিনদা হেৰুৱাৰ পিছত নিৰাশা হৈ গৈছে নিশ্চিতভাৱে চাওক আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে অনুৰাগীসকল আহিছে আৰু অনুৰাগীসকলে জুবিনৰ এই শ্ৰদ্ধাঞ্জলি স্থানত বা এই যি সমাধি ক্ষেত্ৰত যিধৰণে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেওঁলোকে জুবিনৰ যিবোৰ কাম আচলতে জুবিনে যিবোৰ কৰি গ'ল দুখীয়াকে সহায় হওক বা তেওঁলোকে জুবিনৰ প্ৰতিটো কাম কাজ বা যিবোৰ আদৰ্শ বা জুবিনে যিবোৰ কৰি গৈছিল যিবোৰ কৈ গৈছিল এই কথাবোৰ তেওঁলোকে খুব সোঁৱৰিছে আৰু আমি কৈছোঁ যে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠ সকলো আমি জুবিন গাৰ্গৰ কামবোৰ ভাল পাইছিল জুবিন গাৰ্গৰ কথাবোৰ ভাল পাইছিল আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিনৰ অনুৰাগীসকল আমি ইতিমধ্যে দৃশ্য দেখুৱাইছোঁ সমাধি ক্ষেত্ৰ নিজৰ সন্তানক কোলাত লৈ মাতৃসকলো আহিছে মই অকণমান বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কোন জেগাৰ পৰা আহিছোঁ নগাঁও ৰাইডঙীয়াৰ পৰা আহিছোঁ নগাঁও ৰাইডঙীয়াৰ পৰা আহিছোঁ আগতে আহিছিলে নাই এই নাই আজি ফাৰ্ষ্ট আহিছোঁ কেঁচুৱা গা ভাল নহয় তেনেকৈ আহিছোঁ আজি জন্মদিন অঁ জন্মদিন ভালেই লাগিছে দেখা পাই মনত বহুত দুখো লাগিছে কি ক'ম আৰু তেওঁ নাই আমাৰ মাজত বহুত দুখ লাগিছে তেওঁ আহক আকৌ সোনকালে আমাৰ মাজলৈ আৰু ঘূৰি আহক তেওঁ নেদেখাজনৰ ওচৰত সেয়াই প্ৰাৰ্থনা জনাইছোঁ জুবিনৰ কামবোৰৰ কথা সোঁৱৰিছে যে জুবিনে যিবোৰ কাম কৰি গৈছিল যিবোৰ কথা কৈ গৈছিল জুবিনে প্ৰকৃতি পক্ষী সকলোকে সামৰি যিবোৰ কাম কৰিছিল জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে একতাৰ বান্ধোৰে বান্ধাৰ চেষ্টা কৰিছিল কোনবোৰ কাম বেছি ভাল লাগিছিল তেওঁ সকলোবোৰ কামেই ভাল লাগিছিল তেওঁ কামক লৈ কোনো প্ৰশ্নই কৰিব নোৱাৰি সকলো কামেই ভাল লাগিছিল তেওঁ নিশ্চিতভাৱে চাওক আমি কৈছোঁ যে কোলাতে কেঁচুৱালৈ মাতৃ আহিছে আৰু এনেদৰেই বিভিন্নজন আহিছে সমাধি ক্ষেত্ৰলৈ আৰু এনেদৰে জুবিনৰ সমাধি জ্যেষ্ঠসকল আছে আমি জ্যেষ্ঠসকলৰ সৈতেও কথা পাতিছোঁ যে সাৰ্থৱ জুবিন গাৰ্গ অৰ্থাৎ যুৱ প্ৰজন্মৰ সাৰ্থৱ জুবিন গাৰ্গ বুলি ক'লে যদিও জ্যেষ্ঠজনৰো হৃদয় চুই গৈছিল তেতিয়া মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কোন জেগাৰ পৰা আহিছে মই থাকোঁ শিলিগুৰি জলপাইগুৰি ঘৰ ইয়াতে আছে কিন্তু এতিয়া তাতে থাকোঁ আজি জুবিন ক্ষেত্ৰলৈ আহিছে আজি জুবিনৰ মই আজি এই বাৰ্থডে সেইটো ভাবি বোলে এবাৰ
চাই যাওঁ জুবিন গাৰ্গৰ গানবোৰ শুনিছেনে য়েছ য়েছ সৰুৰ পৰাই শুনি আছোঁ জুবিন গাৰ্গৰ কথাবোৰ আৰু কামবোৰ কেনেকুৱা লাগিছে খুব ভাল খুব ভাল খুব অপেনলি কথাবোৰ কৈ দিয়ে ভয় কাউলৈও নকৰে এদিন এটা চাই আছিলোঁ ৰিলছ এটা চাই আছিলোঁ গান সঁচাই ক'ব গ'লে পুৰা গান শুনিব নোৱাৰোঁ এতিয়া পুৰা গানটো শুনিব নোৱাৰোঁ তাৰ আগতে ইম'চনেল অলপ নাজানো কি হয় গানটো শুনো ইউ কেনট ফিনিছ ইট আই কেনট ফিনিছ ইট আৱেগিক মুহূৰ্ত ভেৰি 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 ইম'চনেল হৈ যাওঁ থেংক ইউ থেংক ইউ চাওক খুব আৱেগিক মুহূৰ্ত আমি কৈছোঁ যে জ্যেষ্ঠজনৰো হৃদয় চুইছিল হৃদয় স্পৰ্শ কৰিছিল আৰু এনেদৰে প্ৰতিগৰাকী আৱেগিক জুবিনৰ এতিয়া যেন গানটো শুনিলেও তেওঁলোকে কোনোবা ডোখৰত ভাগি পৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱালোঁ এগৰাকী অনুৰাগী কেনেদৰে তেওঁ ভাগি পৰিছে আৰু এই মুহূৰ্তত গোটেই জুবিন ক্ষেত্ৰৰ আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু কৈছোঁ যে আমি হাৰ্থব জুবিন গাৰ্গ বা যুৱ প্ৰজন্মৰ হাৰ্থব জুবিন গাৰ্গ বুলি ক'লেও কিন্তু জুবিনে কাক স্পৰ্শ কৰিছিল কোনসকল লোকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে আমি দেখুৱাইছোঁ কেনেদৰে প্ৰতিগৰাকীৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে জুবিনৰ গানে জুবিনৰ কথাই জুবিনৰ কামে ইতিমধ্যে প্ৰতিগৰাকীকে স্পৰ্শ কৰিছে আৰু আজিৰ দিনটো জুবিন ক্ষেত্ৰ জুবিনময় হৈ পৰিছে 53 সংখ্যক জন্মদিনৰ দিনটোতো এনেদৰে যি হাজাৰ হাজাৰ লোকৰ যি সমাগম আচলতে এগৰাকী লোকৰ মৃত্যুৰ পাছৰ পৰিৱেশ ইতিমধ্যে আমি কৈছোঁ যে বিশ্বত আচলতে জুবিন গাৰ্গ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল কাৰণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত